আসসালামু আলাইকুম। আসসালামু এয়া আলাইকুম ওয়া আপোনালোকে চাইছে রাহমাতুল্লাহি ওয়া বারাকাতুহু। ভাৰতৰ মধ্যপ্ৰদেশৰ ये है ৰাজ্যৰ एशिया ভূপালৰ की চহৰত অৱস্থিত তাজুল सबसे बड़ी মছজিদ। मस्जिद। এয়া এছিয়া মহাদেশৰ ডাঙৰ মছজিদৰ ভিতৰত এখন মছজিদ। এয়া নিৰ্মাণশৈলীৰ কথা ক'বলৈ গ'লে ভাৰত ইছলামিক স্থাপত্য আৰু মোগল স্থাপত্যৰ নিৰ্মাণশৈলীত এইটো বনোৱা হৈছিল। আৰু এই মছজিদখনৰ প্ৰতিষ্ঠাপক আছিল নৱাব শ্বাহজাহান বেগম। বাদশ্বাহ শ্বাহ জফৰৰ দিনত নৱাব শ্বাহজাহান বেগমে এই মছজিদটো বনোৱাৰ কাম আৰম্ভ কৰিছিল, কিন্তু তেখেতৰ অকাল মৃত্যুৰ কাৰণে এই মছজিদৰ কামটো সম্পূৰ্ণ হ'বলৈ সক্ষম হোৱা নাছিল। তেতিয়া 1901 চনত শ্বাহজাহান বেগমৰ মৃত্যুৰ পিছত ভূপালৰ নৱাবে এই মছজিদলৈ সদয় দৃষ্টিৰে চোৱা নাছিল। তাজুল মছজিদ 50 বছৰ পৰ্যন্ত নিৰ্জন হৈ পৰিছিল। তাত মধ্যভোগী মানুহ আৰু জোৱাৰীসকলৰ গহ্বৰত পৰিণত হৈছিল। মানুহে মছজিদলৈ আহিবলৈ ভয় কৰিবলৈ ধৰিছিল, কিন্তু আল্লাহ পাক তাআলাৰ ভূপালৰ এজন অতি প্ৰভাৱশালী ব্যক্তি আৰু আমলী আৰু ইলমি ব্যক্তি মৌলানা ইমৰান খান নদভী আজহাৰীক আল্লাহ তাআলাই নিৰ্বাচন কৰিলে আৰু তেখেতে এই মছজিদখন বনাবলৈ সক্ষম হ'ল। আৰু এই মছজিদখনৰ কাৰণে তেওঁ দেশে বিদেশে ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। কোৱা হয় তেওঁ ছৌদি আৰৱ, ইউৰোপ, আমেৰিকা, ভাৰত সকলোকে ধৰি চান্দা কৰি তেওঁ লাখ লাখ টকাৰে এই মছজিদখন নিৰ্মাণ কৰিছিল। আজি এই মছজিদখনৰ ভিতৰত এখন মাদ্ৰাছাও আছে, আৰু এই মাদ্ৰাছাত ইছলামিক জ্ঞান ইত্যাদি দিয়া হয়, আৰু ইয়াত মানুহে দিন আৰু দুনিয়াৰ বিভিন্ন কথা শিকে। আজিৰ এই তাজুল মছজিদ বিশ্বৰ ঐতিহ্যৰ ভিতৰত এটা ঐতিহ্যশালী এটা মছজিদ। তাৰ নিৰ্মাণশৈলী অতি মনোমোহা। এয়া আপুনি নিশ্চয় ভিডিঅ' চাই আছে, বাচ্চাবিলাকে ইয়াত পঢ়ি আছে। এই মছজিদখন চাবলৈ বিভিন্ন পৰ্যটক পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা আহে আৰু মছজিদখন চায়। আপুনিও যদি সুযোগ পায় ভূপালত অৱস্থিত তাজুল মছজিদখন চাবলৈ নাপাহৰিব, কাৰণ এয়া এছিয়াৰ ডাঙৰ মছজিদৰ ভিতৰত এটা অতি ডাঙৰ আৰু মহান মছজিদ। গতিকে আপুনি জীৱনত সুযোগ পালে ভূপাললৈ যদি যায়, তে এবাৰ তাজুল মছজিদখন চাবলৈ নাপাহৰিব। এয়া তাৰ কাৰুকাৰ্যবিলাক চাইছে, এয়া তাৰ স্থাপত্য আৰু নিৰ্মাণশৈলী চাইছে, কিমান মনোমোহা, কিমান ধুনীয়া, কিমান ভাল লগা, কিমান ধুনীয়া হয়।